জৈৱিক পদ্ধতিৰে চাহ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আন 10 জনক স্বাৱলম্বী কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বল সক্ষম হৈছে দুলীয়াজান বকুলনিৰ ৰাজু ডেকা আৰু ৰাজু ডেকাৰ চাহ বাগিচাত আমি বৰ্তমান আছোঁ সহজে অকণমান যদি দৃশ্যটো দেখাই দিয়ে এচক তেওঁ বৰ্তমান নিজে বাগিচাৰ কাম কৰিছে প্ৰায়ভাগ কাম তাৰ নিজে কৰে বুলি আমি গম পাইছোঁ মই তেখেতৰ ওচৰলৈ আহিছোঁ আৰু দুই এটা কথা সুধিম বুলি ভাবিছোঁ প্ৰথমতে আপোনাক যি আপুনি এৱাৰ্ড পাইছে বহিৰাজ্যত তাৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ নমস্কাৰ প্ৰথমতে আপোনাকো মই এই চেকতে ধন্যবাদ আৰু আদৰণি জনাইছোঁ বহিৰাজ্যত আজি কেইদিনমান আগতে আমাক এটা এৱাৰ্ড মানে সলিডাৰিটি এছিয়া বুলি এটা সংস্থা আছে তেখেতসকলে আমাৰ লগত আজি 6 বছৰৰ পৰা জড়িত লগতে গোটেই ভাৰতবৰ্ষৰ 1,20,000 খেতিয়কক জড়িত কৰিছে আৰু বিভিন্ন ধৰণৰ সা সুবিধা দিছে কিছুমান পোক খেদোৱা মেচিন বা স্প্ৰে মৰা মেচিন আমাক সহায় হিচাপে দিছে আগবঢ়াইছে আৰু এইবাৰ আমাক মানে যিটো আমি হস্ত নিৰ্মিত চাহ হাতেৰে যিটো প্ৰাকৃতিক চাহ আমি বনাওঁ জৈৱিকভাৱে সেই চাহটোৰ মাজত কম্পিটিশ্যন পাতিছিলে আপোনাৰ লগতে মানে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মত নেশ্যনেল এৱাৰ্ডটো দিছে আমাক সেইখনৰ মানে তাত আপোনাৰ 5খনমান দেশ আছিলে সেই দেশখনৰ মাজতে আমাৰ ভাৰতীয় যিখিনি চাহৰ মানে প্ৰডিউচাৰ মানে প্ৰস্তুতকাৰী সিহঁতৰ পৰা চেম্পুল সংগ্ৰহ কৰি আপোনাৰ ভাল টেষ্টাৰৰ লগত টেষ্ট কৰে আমাৰ চাহবোৰ কিমান গুণসম্পন্ন হৈছে তাৰ এটা মান নিৰীক্ষণ কৰি মানে চিলেকশ্যন কৰিছিলে আৰু সেই চিলেকশ্যনত মই অৰ্থডক্সটিত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু লগতে বঁটা প্ৰদান কৰিছে তেখেতসকলে এইজন খেতিয়কে আচলতে অসমৰ ভাৰতবৰ্ষৰ লগত এখেতৰ চাহে এতিয়া বিদেশতো আন্তঃৰাষ্ট্ৰীয় বজাৰো দখল কৰিবলৈ সক্ষম হৈছে কি জনাব এই ক্ষেত্ৰত ক'ত আপোনাৰ চাহপাত গৈছে হয় প্ৰথমতে মই বনোৱা আৰম্ভণিতে মই প্ৰথমে মোৰ নিজৰ অসমৰ মানুহখিনিক চাহ দিছিলোঁ বুলি নহয় খুৱাইছিলোঁ আৰু মাৰ্কেটটো প্ৰথমত আমাৰ অসুবিধা হৈছিলে আমাৰ চাহটো তেতিয়া মানুহে চিনি নাপায় কিনো চাহ অৰ্থডক্স চাহ বুলি ক'লে চিনি নাপায় বহুত বুজাব লাগে এনেই খাবলৈ এপেকেট দুপেকেটকৈ আগবাঢ়ি গৈছিলোঁ লাহে আজি 10-12 বছৰ হ'ল এটা সময়ত যিটো আমাৰ ক্ৰাইচিছৰ প্ৰব্লেম যিটো আমি প্ৰব্লেমত ভুগিছিলোঁ সেইটো প্ৰব্লেম ছল্ভ হৈছে এতিয়া পুষ্ট চেলিং মোৰ ঘৰৰ পৰা মানে মাহটোত 5 কেজি 7 কেজি চাহ পুষ্ট চেলিং ঘৰৰ পৰাই লৈ যায় আৰু বাহিৰত মানে দিল্লী বম্বে এনেকৈ চবতে পঠিয়াওঁ ফোন যোগে আমাৰ পৰা কালেকশ্যন কৰে ফোনত কৰিয়াৰ কৰি দিওঁ লগে পইচা পঠায় তাৰপিছত আমি কৰিয়াৰত লোড দিওঁ মালটো এতিয়ালৈকে আমি মোৰ যিখিনি প্ৰডাকশ্যন অসমতে নোজোৰে বা মোৰ লোকেল দুলীয়াজান এৰিয়াতে জোৰাব নোৱাৰোঁ কিন্তু তাৰ মাজতো 2-1 কেজি বাহিৰলৈ পঠিওৱাৰ চেষ্টা আৰু বাহিৰতো ডিমাণ্ড আছে আৰু আজি যিটো চাহ মই বনাই আজি এৱাৰ্ড পাইছোঁ সেই চাহটো এবাৰ খাই চালে মানুহে আৰু এবাৰ খাবলৈ ইচ্ছা কৰিব বুলি মোৰ মানে অনুভৱ আছে আৰু মোক মানুহবিলাকেও কৈছে বাকী যিয়ে লয় তেখেতলোকে ডাঙৰ বাগানৰ কোম্পানী মেনেজাৰেও মোক কয় যে আপোনাৰ চাহটো ভাল হৈছে মোক অলপ দিব আৰু তাৰমানে এটা গুৰুত্বপূৰ্ণ আপোনাৰ কথা সুধিব বিচাৰিছোঁ বিশেষকৈ আপুনি চাহ খেতিৰ লগত জড়িত এতিয়া উঠি অহা যিসকল নৱপ্ৰজন্ম আছে নৱপ্ৰজন্ম খেতি বুলি ক'লে যথেষ্ট পিঠি দিয়ে তেওঁলোকে বা ইণ্টাৰেষ্টেড নহয় তেনেকুৱা লোকসকলক আপুনি কি বাৰ্তা দিব বিচাৰিব ইয়াৰ পৰা মই সমূহ নৱপ্ৰজন্মৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক এটাই বাৰ্তা দিব বিচাৰোঁ যি আমাৰ ক্লাইমেট চেঞ্জ মানে পৰিৱেশৰ যিটো আপোনাৰ মানে উষ্ণতা বাঢ়িছে সেইবোৰ চিন্তা কৰি আমাৰ মানে যদি আমি পৃথিৱীখনত মানে কৃষক যদি নাথাকে আমাৰ হাতত যদি পইচা থাকে আমি কৃষক নাথাকিলে খাবলৈ বস্তু নাপাম সেইকাৰণে প্ৰতিজন নৱপ্ৰজন্মক আহ্বান জনাইছোঁ চবেই নিজৰ ভৰিত থিয় হ'বলৈ মোৰ লগত সহযোগ কৰক বা মোৰ নিচিনা বহুত আছে আমাৰ অসমত মানে অভিজ্ঞ ব্যক্তি তেখেতসকলৰ লগত যোগাযোগ কৰি চাকৰি অভিমুখী নহয় নিজে থিয় হৈ নিজৰ ভৰিত নিজে থিয় হ'বলৈ মই অনুৰোধ জনাইছোঁ আৰু এই ক্ষেত্ৰত যদি কাৰোবাক সহায় লাগে আপোনালোকৰ যোগেদি মোৰ লগত যোগাযোগ কৰিবলৈ মই অনুৰোধ জনালোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইগৰাকী আছিল ৰাজু ডেকা ইতিমধ্যে আমি কৈছোঁ ৰাজু ডেকাই অৰ্গেনিক চাহ খেতি কৰি নিজৰ ৰাজ্যৰ লগতে বহিৰাজ্য আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ